2026 বিধানসভা নিৰ্বাচনত এইবেলি হোজাই সমষ্টিৰ পৰা প্ৰাৰ্থিত প্ৰত্যাশী হিচাপে এগৰাকী মহিলাই এই মুহূৰ্তত আবেদন কৰি বাজপেয়ী ভৱনক কাষ চপা দেখা গৈছে আৰু এইগৰাকী মহিলা হৈছে হোজাই পৌৰসভাৰ পৌৰনেত্ৰী চতুৰ্থী ৰাণী বিশ্বাস আৰু তেখেতৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম যে কেনেদৰে আশা লৈ তেওঁ ৰাজনীতিত আহিছে আৰু এইবাৰ কিমান আশাবাদী তেওঁ যে টিকেট লাভ কৰিব কি কয় বাইদেউ প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা মানে মই সদায় সমাজৰ কাম কৰি ভাল পাওঁ এইটো আপোনালোকে হয়তো চাইছে একদম 93 পৰা মই ষ্টুডেণ্ট লাইফ শেষ হোৱাৰ পিছত কলেজীয়া লাইফৰ পৰা মই বিভিন্ন সমাজৰ বিভিন্ন ধৰণৰ সংগঠনৰ কাম কৰি গৈছোঁ প্ৰথমত মই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য হিচাপে কাম কৰি গৈছোঁ তাৰ পিছত মই ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত হৈছোঁ তাৰ পিছতে সংঘ পৰিবাৰৰ বিভিন্ন দায়িত্বত য'ত মোক যেনেকৈ তেওঁলোকে দায়িত্ব দিছে মই কাম কৰিছোঁ আপুনি হয়তো জানে যেন মই বিশ্ব হিন্দু পৰিষদৰ দুৰ্গা বাহিনীৰ পূৰ্ণকালীন আছিলোঁ 6 বছৰমান NC হিলত মোৰ প্ৰবাস আছিলে তাত থাকোঁ মই তাতে ডাঙৰ ছোৱালীবিলাকৰ এটা প্ৰজেক্ট আছে যোন ছোৱালীবিলাকৰ মণিপুৰৰ পৰা বিভিন্ন জেগাৰ পৰা যোন ছোৱালীবিলাক পিছ পৰি আছে সিহঁতক উঠাই আনি তাতে শিক্ষাদান কৰা তাতে সংস্কাৰ দিয়া মহিলাবিলাক কেনেকৈ হ'ব পাৰে এই যে কাৰ্যকলাপবিলাক মই কণ্টিনিউ চলাই গৈ আছোঁ কিমান বছৰ ধৰি আপুনি ৰাজনীতিৰ লগত সমাজ জীৱনৰ লগত জড়িত বা সমাজ সেৱক হিচাপে আজি 32ৰ পৰা 33 বছৰ হ'ল মোৰ 93ৰ পৰা মই জড়িত হৈছোঁ আৰু চাওক সমাজৰ বিভিন্ন কাম কাজ কৰিবলৈ যাওঁতে বিভিন্ন বাধাৰ সন্মুখীন হৈছোঁ বিভিন্ন ধৰণৰ কথা শুনিব লগা হয় মানুহৰ কিন্তু এইখিনি যদি আমি এৰি দিওঁ তো সমাজখন শেষ হৈ যাব সেইকাৰণে আমি আজিলৈকে আছোঁ বিভিন্ন দায়িত্ব লৈ পেলাই ভাৰতীয় জনতা পাৰ্টিৰো দায়িত্ব লৈছোঁ আকৌ কিয়নো আপোনালোকে জানে যোৱাবাৰো মই প্ৰতিনিধিত্ব কৰিছোঁ এইবাৰো কৰিছোঁ যোৱাবাৰো মোক দলে আমাৰ অধ্যক্ষা পদত দিছে হোজাই পৌৰসভাৰ এইবাৰো দলে মোক অধ্যক্ষা পদত দিছে মই সেইভাবে কাম কৰি গৈ আছোঁ ইয়াৰ মাজতে আপুনি কিমান আশাবাদী যি ধৰণে হোজাই সমষ্টিৰ পৰা বহু ভাগা নেতাই এইবাৰ আবেদন কৰিছে তাৰ মাজত আপুনি মহিলা প্ৰাৰ্থী হিচাপে আবেদন কৰিছে কিমান দূৰ আশাবাদী যে আপুনি টিকেট লাভ কৰিব পাৰে আৰু টিকেট যদি লাভ কৰে আপোনাৰ পৰিকল্পনা কেনেধৰণে থাকিব কি কৰিব হোজাই সমষ্টি চাওক আমি নেতা বুলি ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা কেতিয়াও নাভাবে আমি কাৰ্যকৰ্তা আমি কাম কৰিবলৈ আহিছোঁ আৰু কাম কৰি যাম এতিয়া দলে বিচাৰ কৰিব দলে নিৰ্বাচন কৰিব কাক দিলে হোজাই সমষ্টিখন ভাল হ'ব মোৰ এইটোৱে কথা দলৰ ওচৰত যেন ইমান বছৰ মই কাম কৰি গৈ আছোঁ বহুত বছৰ হ'ল মহিলা প্ৰাৰ্থী আমাৰ হোজাইত দিয়া নাই মই সেইভাবে এপিল এটা কৰিছোঁ যেন আমি আৰু সমাজৰ কাম কৰিবলৈ বিচাৰিছোঁ সেইকাৰণে মই এটা প্ৰাৰ্থিত্ব বিচাৰিছোঁ যেহেতু আপুনি হোজাই পৌৰসভাৰ পৌৰনেত্ৰী হিচাপে আপুনি সমাজৰ কাৰণে কাম কৰি আছে দুটা কাৰ্যকাল আপুনি হোজাই পৌৰনেত্ৰী তাৰ মাজতো হয়তো কাম কৰাৰ ক্ষেত্ৰত বহু অভিযোগ আহিব পাৰে আপোনাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হয় মাজে মাজে দেখা পাওঁ আমি যে বহু কেলেংকাৰী হয় হোজাই পৌৰসভাত কি কয় এই ক্ষেত্ৰত চাওক কাম কৰিবলৈ গ'লে বাধাটো আহিবই আপুনি আমাৰ অসমৰ মানচিত্ৰটো যদি চায় যেন আমাৰ CM ইমান ডাঙৰ ধুনীয়াকৈ কাম কৰি আছে আমাক 2 পইচাৰ অভাৱ দিয়া নাই যে এই প্ৰজেক্টৰ ওপৰত প্ৰজেক্ট তেওঁ দি আছে আৰু আমি কাম কৰি গৈ আছোঁ আমাৰ CMকোতো কিমান গৌৰৱ গগৈ অখিল গগৈ তিনিটা গগৈয়ে খাই আছে চাৰিওপিনে কিন্তু তেওঁ কাম বাদ দিছেনে তেওঁ অসমত সুৰক্ষিত কৰিব বুলি যে প্ৰতিজ্ঞাবদ্ধ হৈছে আৰু তেওঁ সেইটো এজেণ্ডা লৈ পেলাই তেওঁ কাম কৰি গৈছে আমি সম্পূৰ্ণৰূপে সমৰ্থন কৰিছোঁ তেওঁক অহা দিনতো যাতে তেওঁ CM পদত অধিষ্ঠিত হয় আৰু আমাৰ নিচিনা কাৰ্যকৰ্তা যদি সমাজৰ ভাল কাম কৰিবলৈ মানে হোজাইত দেখা যায় বহু অভিযোগ উঠে দুৰ্নীতি লৈ পৌৰসভাৰ দুৰ্নীতিৰ কথা বিৰোধীয়ে অভিযোগ উত্থাপন কৰে তাৰ মাজতো আপুনি এই প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে কি কৰে অপজিশ্যনে কামেই বিৰোধ কৰা আৰু আমাৰ কাম কৰি যোৱা আমি কাম কৰি গৈ আছোঁ কোনো প্ৰমাণ যদি তেওঁলোকে CMকোতো কিমান গালি পাৰে কিমান কি কৈ থাকে যে তেওঁ এইটো কৰিছে সেইটো কৰিছে কিন্তু উদ্দেশ্য এটাই আমি ভাৰতবৰ্ষত অসমক এটা ডাঙৰ স্থান দিয়াটো আমাৰ উদ্দেশ্য মানে এই দক্ষ মুখ্যমন্ত্ৰীৰ অধীনত আপোনালোকে হোজাই পৌৰসভাৰ আপোনালোকে পৌৰনেত্ৰী হিচাপে কাম কৰিবলৈ আপোনালোকে এটা সুযোগ পাইছে আৰু কি পৰিকল্পনা আছে হোজাইৰ কাৰণে কেনেধৰণৰ কি উন্নয়ন কৰিছে এই মুখ্যমন্ত্ৰীৰ অধীনত থাকি আপোনালোকে কি কয় চাওক মই অটল বিহাৰী বাজপেয়ী সন্মানীয় অটল বিহাৰী বাজপেয়ীদেৱৰ টাইমতো মই চাইছোঁ যে 2004 চনত অসমক কিন্তু তেওঁ নজৰ দিছিলে 2004 চনত
আমাৰ অসমৰ পৰা ২৭ গৰাকী আমাৰ ভাই ভনীসকলক আমাৰ CFTRI কৰ্ণাটকত আমাৰ ট্ৰেইনিং দিছিলে, কাৰণ তেওঁলোকে জানে যে অসমখন এনেকুৱা এটা জায়গা যে এদিন এষ্টাব্লিছমেণ্টৰ খুব প্ৰয়োজন আৰু এদিন এষ্টাব্লিছমেণ্ট অসম হ'বই। সেইকাৰণে আমিও 2004 চনত সেই মাইচুৰ কৰ্ণাটকত গৈ পেলাই কিন্তু আমিও ট্ৰেইনিং লৈ আহিছোঁ তেওঁৰ পিৰিয়ডত। আৰু তেওঁৰ থকা আশাখিনি আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী আপুনি চাইছে কেনেকৈ দেশৰ কাম কৰি আছে, চাৰিওপিনে দেশৰ চাৰিওপিনে কেনেকৈ বেৰিকেড মাৰি আছে। এতিয়া চাইনাৰ পৰা আৰম্ভ কৰি বিভিন্ন দেশ এতিয়া ভাৰতবৰ্ষক ভয় পায়। আমাৰ প্ৰধানমন্ত্ৰীৰ প্ৰধান সেৱক হ'ল আমাৰ CM, এইটো মই আশাবাদী। আৰু দেখা গৈছে বাইদেউ দক্ষ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই যিধৰণে অসমৰ চুকে কোণে উন্নয়নৰ কাম কৰি আছে, হয়তো এইবিলাক চাই আপোনালোকেও হয়তো এইবাৰ তেওঁ আবেদন কৰিছে যে হোজাই সমষ্টিৰ পৰা প্ৰাৰ্থী বিচাৰি, হয়তো কেনেবাকৈ যদি আপুনি প্ৰাৰ্থিত্ব লাভ কৰে হয়তো মুখ্যমন্ত্ৰীৰ অধীনত থাকি আপোনালোকে কাম কৰি সন্তুষ্ট লাভ কৰিব। হয়, নিশ্চয় তেওঁক চাই পেলাই আমি বৰ্তমানত এগ্ৰেছিভ যেন হয়, কাম আমি ভালকৈ কাম কৰিব পাৰিম। আৰু এনেকুৱা মুখ্যমন্ত্ৰীৰ পৰা আমি কেতিয়াও না বুলি নুশুনিম। হোজাইত যিমান প্ৰব্লেম আছিলে, ফ্লাড এফেক্টেড প্ৰব্লেম, ইউনিভাৰ্চিটি, আপোনাৰ মেডিকেল, চববিলাক তেওঁ দিছে। অহা দিনতো যদি আমি তেওঁৰ নেতৃত্বত কাম কৰিবলৈ সুযোগ পাম, মই এটা আবেদন কৰিম তেওঁ যে আমাৰ হোজাইত এটা বস্তু এতিয়া থাকি গ'ল কৰিবলগীয়া, সেইটো হ'ল ড্ৰেইনেজ ছিষ্টেম। ড্ৰেইনেজ ছিষ্টেমটো যদি আমাৰ হোজাইত ভালকৈ কৰিব পাৰোঁ, আমাৰ হোজাইত আৰু কাম আছে বুলি আমি নাভাবোঁ। হোজাই উন্নয়নৰ কাৰণে আপোনালোকে যি বিচাৰিছে সকলো তেওঁৰ ফালৰ পৰা দিয়ে, চব চৰকাৰে কৰি আছে। আমাৰ পৌৰসভাত এতিয়া আমি ক'ব নোৱাৰিম যেন টকা নাই, টকা আছে। আমি পৰ্যায়ক্ৰমে কাম কৰি গৈ আছোঁ। মানে পৌৰনেত্ৰী হিচাপে আপুনি হোজাইৰ কাৰণে উন্নয়নে যি কৰিব লাগে কৰিছে, এতিয়া বিধায়ক হৈ বিধায়ক হিচাপে কাম কৰাৰ মন আছে? 100 বাৰ। চাওক, আপুনি এটা পদত থাকিলে আপুনি আশাবাদী হ'বই যে অহা আৰু বেছি কাম কৰোঁ, আৰু ডাঙৰ এটা দায়িত্ব দলে মোক দিয়ক, এইখিনি আশা লৈ মই আবেদনটো কৰিছোঁ। আৰু ইয়াৰ মাজতে বহু বাগান নেতাই কিন্তু আবেদন কৰিছে, তাৰপিছতো যদি কেনেবাকৈ যদি হয়তো আপোনাক বাদ দি বেলেগক যদি টিকট দিয়ে, তাৰপিছত আপোনাৰ পৰিকল্পনা কি থাকিব, কি কৰিব তাৰ? না, আমিতো চাওক এজন কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টি, আমি সৰুৰ পৰা এইটোৱে শিকি আহিছোঁ যে দায়িত্ব দিলে দায়িত্ব লৈ কাম কৰিব লাগিব। এতিয়া যদি বেলেগে টিকেট পায়, এইটো আমাৰ অসন্তুষ্টিৰ কোনো কাৰণ নাই। আমি কাম কৰি গৈ আছোঁ আৰু কাম কৰি যাম। দেখা গৈছে যে যিধৰণে আপুনি পৌৰনেত্ৰী হিচাপে 2টা কাৰ্যকাল আপুনি কাম কৰি আছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যেতিয়া আপোনালোকে কাম লৈ যায়, কেনেধৰণৰ ৰিয়েকশ্যনটো পোৱা যায়? নাই, ৰিয়েকশ্যন তেওঁ ভাল, তেওঁ কাম বিচাৰে। তেওঁ সদায় কয় যেন কাম কৰিব লাগে, বহি থাকিব নালাগে। তো আমি সেইটো আদৰ্শ লৈ পেলাই কিন্তু কাম কৰি আছোঁ বৰ্তমানত। আপুনি আবেদন কৰিছে টিকেটৰ কাৰণে? হয়, মই আবেদনো কৰিছোঁ আৰু তেওঁকো সভাপতিকো আমি প্ৰাৰ্থনা কৰিছোঁ, সভাপতিৰ প্ৰতি, আমাৰ ৰাজ্যিক সভাপতিৰ প্ৰতি, আৰু আমাৰ CM ছাৰে যদি বিচাৰাধীন হয় মোৰ নামটো, তেনেহ'লে মই অহা দিনত তেওঁলোকৰ যি উদ্দেশ্য আছে সেই উদ্দেশ্যখিনি লৈ পেলাই আগন্তুক কাম আমি কৰি যাম। মানে এই বিজেপি চৰকাৰ দিনৰ অসমৰ চুকে কোণে যি ধৰণৰ উন্নয়ন হৈছে, হোজাইতো উন্নয়ন হৈছে বুলি ভাবেনে? না, উন্নয়নটো বহুত হৈছে। আমাৰ ডেভেলপমেণ্টৰ চৰকাৰ, আপোনালোকে আপুনি নিজেও জানে যে আমাৰ CM ছাৰে খালি ডেভেলপমেণ্ট বিচাৰে। গোটেই অসমত তেওঁ ডেভেলপমেণ্ট কৰিছে, এনেকৈ ডেভেলপমেণ্ট কৰিছে আপুনি আমাৰ অসমৰ ল'ৰা ছোৱালী এতিয়া পঢ়িবলৈ বাহিৰত যাব নালাগে, আমাৰ অসমতেই তেওঁ ছিষ্টেম কৰি দিছে। আৰু কি লাগে? ল'ৰা ছোৱালী ডাঙৰ হ'লে এটা মই মাতৃ, ময়ো বিচাৰোঁ মোৰ ছোৱালী ভালকৈ পঢ়া শুনা কৰক, মোৰ ল'ৰা ভালকৈ পঢ়া শুনা কৰক, কিন্তু হয়তো আৰ্থিক ছাইডত মই দুৰ্বল, সেইকাৰণে ল'ৰা ছোৱালীক বাহিৰত পঠাব নোৱাৰোঁ। সেই চিন্তাধাৰাৰে তেওঁ যিটো অসমত গঢ়ি তুলিছে, আমি অশেষ ধন্যবাদ তেওঁ। নিশ্চয় এই আসলে হোজাই পৌৰসভাৰ পৌৰনেত্ৰী চতুৰ্থী ৰাণী বিশ্বাস, আৰু চতুৰ্থী ৰাণী বিশ্বাসে ইতিমধ্যে ব্যক্ত কৰিছে যে তেওঁৰ যি পৰিকল্পনা, আৰু এই পৰিকল্পনাৰ আগত ৰাখি তেওঁ এবাৰ 2026 বিধানসভা নিৰ্বাচনৰ কাৰণে হোজাই সমষ্টিৰ পৰা টিকট বিচাৰি এই মুহূৰ্তত তেওঁ বাজপেয়ী ভৱনৰ কাষ চাপিছে। কিন্তু এই মুহূৰ্তত কোৱা টান যে প্ৰকৃততে হোজাই সমষ্টিৰ পৰা কোনে টিকট লাভ কৰে। কিন্তু যিয়েই নহওক, চতুৰ্থী ৰাণী বিশ্বাস আশাবাদী, হয়তো 2026 মহিলা প্ৰাৰ্থী হিচাপে হয়তো দলে তেওঁক টিকেট প্ৰদান কৰিব পাৰে। এয়াই হৈছে চতুৰ্থী ৰাণী বিশ্বাসৰ ভাষ্য। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।